ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰৰ কথা যোৱা বছৰ জানুৱাৰী মাহৰ কথা হেদিনাখন আছিলে গপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলে ভাত খাবলে বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলে তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই খন্তে চাগে 10:30 বাজি গৈছিলে গপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত হৈকেও একেলগে আমি আকপিছকে গৈছো আমি গাড়ী আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত হৈকে আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্স কোনবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমোষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্বৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যেহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো সিনেমা এখন বনাম বুলি কৈছিল তেখেতে সিনেমা জুবিন দা আছে পাপন দা আছে এইবিলাক কৈছিলে সিনেমাখনৰ কথা পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপা ৰাতি 11:30 মান বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো এটা কথাটো হল আমি অসমীয়া হিচাপে মোৰ দুটামান কথা ক'বলগীয়া আছে যে আমি যেটো মেইন কথাটা মানে যেটো মূল উদ্দেশ্য সেটোৰ পৰা ফালৰি কাটিব নোৱাৰো এটা দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম প্ৰথম কথা হল দুখিক শাস্তি দিব লাগিব আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল হেতু নহয় তাৰ মানে কঠোৰ শাস্তি যেটো আমি দেখিবলৈ পাওঁ আজিকালি পটককে ওলাই আহে পটককে যায় খুব সহজ হৈ গ'ল খুব ক্যাজুয়াল হৈ গ'ল আমাক ক্যাজুয়াল পানিশমেন্ট নালাগে জুবিনদাৰ ক্ষেত্ৰত গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক মোৰ এটাই কথা মই আকৌবাৰ কৈছো অসম চৰকাৰ অসম আমাৰ প্ৰশাসন সকলোৰে ওপৰত মোৰ আস্থা আছে সকলোৰে ওপৰত মোৰ বিশ্বাস আছে তথাপি পুনৰবাৰ মই অনুৰোধ জনালো ইমান দিন কিয় লাগিছে 7 দিন হৈ গ'ল অনুগ্ৰহ কৰিছো সোনকালে কাম কৰক কাম কৰি আছো দেখা পাইছো কাম কৰি আছে তেওঁলোকে দেখা পাইছো কিন্তু সোনকালে কাম কৰক আৰু উচিত তদন্ত কৰি দুখিক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক লাগিলে জুনেই নহওক আমাৰ হেতু একমাত্ৰ কথা আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব একেদিন যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায় বাকি কথাবিলাক পাতিবলৈ আমাৰ বহুত আছে বহুত দিন আছে ডাইভাৰ্ট নহব ষ্টিক টু দা পইণ্ট থ্যাংক ইউ সো মাচ